গোলাঘাট জিলা সমিতিৰ অন্তৰ্গত দেৰগাঁও আঞ্চলিক সমিতিয়ে 2018 চনৰ পৰা পোনপ্ৰথমে দেৰগাঁও অঞ্চলটোৰ যিসকল আচলতে বিশেষভাৱে সক্ষম ব্যক্তি আছে তেওঁলোকক এটা চিন্তাধাৰণাৰে আগবঢ়াই লৈ যোৱাত আমি যিহেতু সাধাৰণ জীৱন যাপন কৰি থকা ব্যক্তিসকলে আমি সুন্দৰভাৱে থাকোঁ, খাওঁ, খোজকাঢ়িব পাৰোঁ, সকলো কৰি থাকোঁ, কিন্তু বিশেষভাৱে সক্ষম ব্যক্তিসকলে আচলতে কি ধৰণে থাকে, তেওঁলোকক কিহৰ সহায়ৰ হাত প্ৰয়োজন আছে, তেনেকুৱা ধৰণৰ চিন্তা কৰি আচলতে দেৰগাঁও আঞ্চলিক সমিতিয়ে এটা বিশেষ পদক্ষেপ লৈছে 2018 চনৰ পৰা। প্ৰত্যেক বছৰে 3গৰাকীৰ পৰা 4গৰাকী ব্যক্তিক বিশেষভাৱে সক্ষম ব্যক্তিক ট্ৰাই বাইচাইকেল প্ৰদান কৰা হৈছে আৰু এই ক্ষেত্ৰত সমগ্ৰ দেৰগাঁওবাসী ৰাইজে, সমগ্ৰ গোলাঘাটবাসী ৰাইজে আচলতে এক ভাল মনৰ দি এটা চিন্তাধাৰণা কৰাৰ পদক্ষেপ বুলি আমাক সকলোৱে কৈছে। আৰু এটা কথা ক'ব বিচাৰোঁ যে যিসমূহত আচলতে চৰকাৰৰ যি বিষয়, চৰকাৰে যিসমূহ সক্ষম ব্যক্তিক আচলতে ভালদৰে ৰক্ষণাবেক্ষণ দিব পৰা নাই, তেনে ক্ষেত্ৰত জাতীয়তাবাদী যুৱ পৰিষদে যি ধৰণে পদক্ষেপ লৈছে এইটো এটা খুব সুন্দৰ পদক্ষেপ। আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আচলতে চৰকাৰখনক আহ্বান জনাব বিচাৰিছোঁ যে সমগ্ৰ অসম তথা দেৰগাঁওকে প্ৰাধান্য দি সমগ্ৰ অসমত আচলতে যিমানবোৰ আচলতে বিশেষভাৱে সক্ষম ব্যক্তি আছে প্ৰত্যেককে আচলতে চোৱা চিতা দায়িত্ব চৰকাৰৰ। এই কথাকে আপোনালোকক সোঁৱৰাই দিছোঁ আপোনালোকৰ মাধ্যমৰ যোগেদি, আৰু চৰকাৰক আহ্বান জনাইছোঁ যে প্ৰত্যেকগৰাকী সক্ষম ব্যক্তিৰ ওচৰত যদি চৰকাৰ নাথাকে আমি অসম জাতীয়তাবাদী যুৱ পৰিষদ আছোঁ। আমি বিগত 2018 চনত এই অনুষ্ঠানটো আমি হাতত লোৱা হৈছিল। আমি প্ৰত্যেক বছৰে ঘৰে ঘৰে এই অনুষ্ঠানটো কৰিছিলোঁ 15জন ব্যক্তি। তাৰপিছত আমি 2023 চনত ব্যক্তিগত মৰ্যাদা অনুষ্ঠান চিন্তা কৰিলোঁ। চিন্তাটো এনেকুৱা ধৰণৰ, আমি যদি তেখেতসকলক চলিব পৰাকৈ বা যাব পৰাকৈ আমি যদি কিবা এটা দিব পাৰোঁ তেতিয়া মনটো ভাল লাগিব। সেই চিন্তাধাৰাই আমি 2023 চনত 4জন ব্যক্তিক আমি এখনকৈ ট্ৰাইচাইকেল প্ৰদান কৰা হৈছিল। তাৰ মাজতে এজনৰ আমাৰ মেডিকেল ট্ৰিটমেণ্ট এতিয়াও চলি আছে, তেখেতৰ অপাৰেশ্যন হ'ব, ভৰি ৰদ লগাই দিছে, তেখেতৰ এই জুন মাহত অপাৰেশ্যন কৰি তেখেত ঠিক ঠাক হ'বগৈ। তেনেদৰে আমি বিগত 2024 চনতো এখন ট্ৰাইচাইকেল 3খন হুইলচেয়াৰ আমি প্ৰদান কৰিছিলোঁ। সেই বছৰো আমি 2025 চনত 3জন ব্যক্তিক বিচাৰি আনি আমি আজি দেৰগাঁও ক্ৰীড়া ভৱনত আনুষ্ঠানিকভাৱে আমি তেখেতসকলক এখন ট্ৰাইচাইকেল, 2খন হুইলচেয়াৰ আমি তেখেতসকলক প্ৰদান কৰোঁ। লগতে আমি বিহু জলপান লগতে অংগবস্ত্ৰ এটা আমি প্ৰদান কৰোঁ। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে আৰু চিন্তাধাৰণা কৰিছে যে অহা বছৰলৈ আৰু 4জন ব্যক্তি আছে। এই 4জন ব্যক্তি যদি আমি দিব পাৰোঁ, আমাৰ যি টাৰ্গেট আছিলে 15জন, সেই 15জন আমাৰ মানে কমপ্লিট হ'ব। যদি ভগৱানে আমাক জীয়াই ৰাখে তেতিয়া অহা বছৰলৈ আমি একে সময়তে বিহু প্ৰাক মুহূৰ্ততে আমি 4জন ব্যক্তিক আমি হুইলচেয়াৰ দিবৰ কাৰণে আমি প্ৰয়াস কৰিম আৰু চেষ্টা কৰিম।